ডনাল্ড ট্ৰাম্পৰ ঘৃণাৰ চূড়ান্ত নিদৰ্শন। এটা আক্ৰমণতে ইৰাণৰ সকলো নেতাক মৃত্যুমুখলৈ ঠেলিব পাৰোঁ। খামেনিৰ অন্তিম সংস্কাৰত একত্ৰিত হোৱা নেতাক একেলগে হত্যা কৰিব পাৰোঁ বুলি মন্তব্য ট্ৰাম্পৰ। আমেৰিকাই বিচাৰিলে এটা আক্ৰমণেই যথেষ্ট। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পৰ এই উদ্ভট মন্তব্য। ইৰাণ আমেৰিকাৰ মাজত যুদ্ধ সমাপ্তিৰ বাবে চলি থকা শান্তি আলোচনাৰ মাজতে ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতাজনৰ 6 দিনীয়া শোক দিৱস আৰু শেষকৃত্য অনুষ্ঠিত হৈছে। খামেনি আৰু তেওঁৰ পৰিয়ালৰ 4 সদস্যৰ শেষকৃত্য অনুষ্ঠানৰ বাবে স্থগিত ৰখা হৈছে শান্তি আলোচনা। শেষকৃত্য অনুষ্ঠানত উপস্থিত হৈছে শতাধিক দেশৰ প্ৰতিনিধি। খামেনিৰ শেষ যাত্ৰাত উপস্থিত আছে ইৰাণৰ সৰ্বস্তৰৰ শীৰ্ষ নেতা। যুদ্ধবিধ্বস্ত তেহৰানৰ শোকাকুল পৰিৱেশৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰা মন্তব্যক লৈ বিশ্বজুৰি সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ। কেৱল সেয়াই নহয়, ইৰাণৰ সৈতে চলি থকা শান্তি আলোচনাৰ বাবে কোনো জীয়াই নাথাকিলেহেঁতেন বুলিও দম্ভালি ট্ৰাম্পৰ। ইৰাণত যিটো সময়ত বিগত 3 দিন ধৰি লক্ষ লক্ষ সাধাৰণ জনতা ওলাই আহি প্ৰয়াত সৰ্বোচ্চ নেতাগৰাকী আৰু পৰিয়ালৰ সদস্যক শ্ৰদ্ধাঞ্জলি জনাই শোকবিহ্বল হৈছে, সেই সময়ত ইৰাণৰ জনতাৰ চকু পানীক ভুৱা আখ্যা ট্ৰাম্পৰ। ট্ৰাম্পৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ইৰাণৰ। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সভ্যতাহীন, ইতিহাস বৰ্জিত আৰু সন্মানহীন আখ্যা ইৰাণৰ। इंटरनेशनल डेस्क प्रथम खबर। ये घी खाने वाली फैमिली है और हमारे घी का असर सिर्फ आपके खाने में ही नहीं बल्कि रोज की जिंदगी में भी दिखता है। अन्नपूर्णा घी, सिर्फ घी नहीं, सुपर घी।